মাননীয় অধ্যক্ষ মহোদয় আৰু পবিত্ৰ সদন অধ্যক্ষ মহোদয় এজোপা ৰোগীয়া বৃক্ষৰ প্ৰকৃত ৰোগটো আচলতে কি তাক জনাৰ পাছত যেতিয়া ডাল বা পাতত আমি চিকিৎসা কৰিবলৈ যাওঁ তেতিয়া কিন্তু মূল ৰোগটো কেতিয়াও নিৰাময় হ'ব নোৱাৰে আৰু অধ্যক্ষ মহোদয় যে সদনৰ মাজমজিয়াতে সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে সেই বৃক্ষজোপাৰ প্ৰকৃত ৰোগ সদৃশ সেই গোলকীয় সংঘাতক প্ৰকৃত গুৰুত্ব আৰোপ নকৰি যেতিয়া ডাল পাত সদৃশ দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাইহে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি সদনৰ মাজমজিয়াত এখন বিভ্ৰান্তিমূলক বিধেয়ক উত্থাপন কৰিলে তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় এনে এখন অপ্ৰাসংগিক বিধেয়কক পূৰ্ণ হাতে বিৰোধিতা জনাই গ্ৰহণ কৰিলে সন্মানীয় বিৰোধী পক্ষৰ আসন মাননীয় অধ্যক্ষ মহোদয় আজি বিধেয়কখনৰ প্ৰথম অংশতে ব্যৱহাৰ কৰা হ'ল সেই গোলকীয় সংঘাত শব্দটো যি গোলকীয় সংঘাত সম্পূৰ্ণৰূপে আহৰণ কৰা হৈছে সেই গোলকীকৰণৰ পৰা আৰু অধ্যক্ষ মহোদয় গোলকীকৰণে যি সময়ত কয় যে সমগ্ৰ বিশ্বখনকে এখন সৰু গাঁৱলৈ ৰূপান্তৰিত কৰা বুলি কয় আৰু অধ্যক্ষ মহোদয় সেই সৰু গাঁওখনক কিন্তু আমি পৃথকীকৰণ বা বিশেষীকৰণ কৰি চাব নোৱাৰো অৰ্থাৎ অধ্যক্ষ মহোদয় যে সদনৰ মাজমজিয়াত যেতিয়া সেই দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাৰ কথা কয় যেতিয়া পূব পশ্চিম আৰু উত্তৰৰ কথাক যেতিয়া সম্পূৰ্ণৰূপে নস্যাৎ কৰা হ'ল তেতিয়া মাননীয় অধ্যক্ষ মহোদয় এনে এখন অপ্ৰাসংগিক বিধেয়কক পুনৰবাৰ বিৰোধিতা কৰিবলৈ বাধ্য হলো তৃতীয়তে মাননীয় অধ্যক্ষ মহোদয় আজি বিধেয়কখনৰ পশ্চাৎ অংশত ব্যৱহাৰ কৰা হ'ল সেই নিৰাপত্তা শব্দটো আৰু অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ দ্বিতীয়গৰাকী বক্তাই যি সময়ত আমাক সেই সীমান্তৰ সামৰিক নিৰাপত্তাৰ কথা কৈ থৈ গ'ল সেইগৰাকী সন্মানীয় চৰকাৰী পক্ষৰ সদস্য সন্মান সহকাৰে জনাই থবলৈ পালে ভাল পাম যে আমি নিৰাপত্তা মানে কেৱল ভাৰত পাকিস্তান বা ভাৰত বাংলাদেশৰ সেই সীমান্তৰ নিৰাপত্তাৰ কথা ক'বলৈ বিচৰা নাই অধ্যক্ষ মহোদয় যি সময়ত ৰাজনীতি বিজ্ঞানে আমাক চাৰি নিৰাপত্তাৰ কথা কৈ থৈ যায় সেই অধ্যক্ষ মহোদয় য'ত ৰাজনীতিক নিৰাপত্তাৰ কথা আমি আলোচনা কৰিব লাগিব য'ত অৰ্থনৈতিক নিৰাপত্তাৰ কথা আমি ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয় য'ত সাংস্কৃতিক নিৰাপত্তা আৰু ধৰ্মীয় নিৰাপত্তাৰ কথা আমি সমান্তৰালভাৱে আজি বিধেয়কখনত আলোচনা কৰাৰ কিন্তু প্ৰয়োজনীয়তা আছিল কিন্তু মাননীয় অধ্যক্ষ মহোদয় যি সময়ত ভাৰতবৰ্ষকে ধৰি যি সময়ত আজি ৰাজনীতিক নিৰাপত্তাৰ ক্ষেত্ৰত আজি আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ হিচাপে গণ্য কৰা সেই আমেৰিকা যুক্তৰাষ্ট্ৰত যি ডনাল্ড ট্ৰাম্পকে ধৰি যি সময়ত আজি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে যি ভোট গ্ৰহণৰ যি সেই প্ৰভাৱ যদি ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত পৰিবলৈ হয় তেনেস্থলত মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে সেয়া হ'ব গণতান্ত্ৰিক নিৰাপত্তাৰ ওপৰত পৰা প্ৰভাৱ বা সেয়া হ'ব ৰাজনৈতিক নিৰাপত্তাৰ ওপৰত পৰা এটা ভাবুকি দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয় যি সময়ত আজি আমদানি ৰপ্তানিৰ পৰা আৰম্ভ কৰি যি উত্তৰ গোলাৰ্ধৰ উত্তৰ পূবৰ যিসমূহ ৰাষ্ট্ৰই বা যিসমূহ পুঁজিপতি ৰাষ্ট্ৰই ভাৰতবৰ্ষক যিসমূহ গ্ৰাস কৰি পেলাইছে আমদানি ৰপ্তানি কৰ বৃদ্ধি কৰি তেনেস্থলত মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ বাবে হ'ব সেয়া অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকি তৃতীয়তে মাননীয় অধ্যক্ষ মহোদয় ক্ৰিকেট বিশ্বকাপত যেতিয়া ভাৰতবৰ্ষৰ 133 কোটি জনতাৰ সেই সপোনৰ ট্ৰফিটো অষ্ট্ৰেলিয়াই লাভ কৰিছিল তেতিয়া সেই অষ্ট্ৰেলিয়াই সেই ট্ৰফিটোৰ ওপৰত ভৰি উঠাই ভাৰতবৰ্ষৰ নৈতিক আদৰ্শৰ প্ৰতি বা সাংস্কৃতিক আদৰ্শৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছিল অধ্যক্ষ মহোদয় গোলকীয় ৰাজনীতিত তাক কোৱা হ'ব সেয়া ভাৰতবৰ্ষৰ প্ৰতি সৃষ্টি হোৱা সাংস্কৃতিক নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱা এক ভাবুকি তেনেস্থলত মাননীয় অধ্যক্ষ মহোদয় আমি আলোচনা কৰি আছো দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি কিন্তু মাননীয় অধ্যক্ষ মহোদয় যেতিয়াই আমি আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতে ভাৰতবৰ্ষ যেতিয়া ধৰ্মীয় সংঘাত যেনে এক দেশ এক ৰাষ্ট্ৰ বা এক ধৰ্ম যি মন মগজুত শিপাই দিয়াৰ চেষ্টা চলোৱা হৈছে যি ধৰ্মীয় ৰাজনীতিয়ে মাননীয় অধ্যক্ষ মহোদয় আভ্যন্তৰীণ সংঘাতে বা আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰতে ভাৰতবৰ্ষত নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে তেনেস্থলত মাননীয় অধ্যক্ষ মহোদয় গোলকীয় সংঘাত বা দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাৰ কথা আজি আলোচনা কৰি সদনৰ মাজমজিয়াত এখন প্ৰয়োজন আছে চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে এখন প্ৰাসংগিক বিধেয়ক উত্থাপন কৰাৰ শেষত মাননীয় অধ্যক্ষ মহোদয় ক'ব বিচাৰিম যে আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কিন্তু একমুখে স্বীকাৰ কৰিছে যে গোলকীয় সংঘাত মানে অৰ্থাৎ পূব পশ্চিম উত্তৰ আটাইখিনি গোলাৰ্ধৰ দেশে আমাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কিন্তু মাননীয় অধ্যক্ষ মহোদয়ে শেষত যেতিয়া পোনছাটেই যেতিয়া তেখেতসকলে স্বীকাৰ কৰিলে অৰ্থাৎ অধ্যক্ষ মহোদয়ে দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাইহে অধিকভাৱে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে অৰ্থাৎ অধ্যক্ষ মহোদয় যে সদনৰ মাজমজিয়াত চৰকাৰী পক্ষৰ সদস্যসকলে নিজেই স্ববিৰোধী কথা এটা সদনৰ মাজমজিয়াত প্ৰকাশ কৰি থৈ গ'ল আৰু সেই হেতুকে পুনৰবাৰ শেষত বিৰোধিতা জনাই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক অসমীয়া এশাৰী
ফকৰা যোজনাৰে তেখেতসকলে আমাৰ সৈতে সহমত প্ৰকাশ কৰিবলৈ পালে ভাল পাম অধ্যক্ষ মহোদয় মই সেইসকল চৰকাৰী পক্ষৰ সদস্যক সেই ফকৰা যোজনাৰে আমাৰ সৈতে সহমত প্ৰকাশ কৰিবলৈ অনুৰোধ জনাম যে কেৰ্কেটুৱাই তামোল খালে নেউলত বান্ধি কিনালে অৰ্থাৎ অধ্যক্ষ মহোদয় আজি গোলকীয় ৰাজনীতিত কেৰ্কেটুৱাৰ সৈতে সেই গোলকীয় ৰাজনীতিত আমি প্ৰকৃত পক্ষে আমি তাই নহতাই যেতিয়া আমি সেই নেউল সদৃশ সেই দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক উত্তেজনাৰ কথা অধিক গুৰুত্ব প্ৰদান কৰি সদনৰ মাজমজিয়াত আলোচনা কৰিবলৈ গ'লো অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় মই চৰকাৰী পক্ষৰ সমূহ সদস্য পুনৰবাৰ সদনৰ মাজমজিয়াত এখন প্ৰাসংগিক বিধেয়ক আনি পুনৰবাৰ উত্থাপন কৰিবলৈ অনুৰোধ জনাই আপোনাৰ জৰিয়তে এখন অপ্ৰাসংগিক বিধেয়ক বাতিল কৰিবলৈ অনুৰোধ জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ পবিত্ৰ সদন